নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি বহুতো গৰম পৰিছে আৰু এই গৰমত থাকিব নোৱাৰি পথাৰলৈ ওলাই আহিছোঁ অলপ মুক্ত বতাহ পাম বুলি। কাৰণ কিয়নো ঘৰৰ ভিতৰত থাকিব নোৱাৰি। আপোনালোকৰ ফালে আজি গৰম কিমান পৰিছে বাৰু? আজি কি নহওক, গৰম যিমানেই নপৰক, আপোনালোকৰ সেইফালে কাৰেণ্টৰ লুকাভাকু আজি কেনেকুৱা? যোৱা ৰাতি যি অত্যপ্য গৰমত মানুহ শুব পৰা নাছিল, উৰে নিশা কাৰেণ্টৰ লুকাভাকু। ঐ ককাই, আজি গৰমটো কেনেকুৱা দিছে? গৰম ধুনীয়া গৰম দিছে দেই। হা, থাকিব পৰা নাই। আচ্ছা, যোৱা ৰাতি শুব পাৰিলে নে নাই? ক ঘণ্টা তল ফেন মানে নিজৰ ফেনখনহে, লোকৰ ফেন নাই। কাৰেণ্ট নাই, যোৱা ৰাতি কাৰেণ্ট নাই, একেবাৰে নাই। আৰু ৰাতি কাৰেণ্ট নাই, আজিতো গোটেই দিনটো কাৰেণ্ট নাই। ৰাতিপুৱা অলপ এতিয়ালৈকে মই এই ধানত পানী দিব লাগে, মেচিনৰ ওচৰতে আছো, এতিয়ালৈকে লাইন বুলি কোৱা বস্তুটো গোন্ধই পোৱা নাই মই। কিন্তু বিলটো বিল একদম মানে কৈছো নহয়, সাংঘাতিক বিল লয় আৰু। কিন্তু বিলত 10 পইচা এটা মাৰ্চি নাই। কিন্তু শুনিছোঁ মানে বেলেগৰ ফালে কাৰেণ্টটো ভালকৈ আছে, আমাৰ ফালেহে নাই, লাহৰীঘাটতহে নাই। বেলেগৰ ফালে আছে নাই নাজানো, আমাৰ ইয়াত লাহৰীঘাটৰ সমষ্টিত নাই বৰ্তমান। লাহৰীঘাটত যিটো লাইন পৰিছে তালৈকে নাই। বিশেষকৈ আজি যিটো অত্যপ্য গৰম দিছে, দিনটো কাৰেণ্টটো নথকাৰ কাৰণে কেনেকুৱা লাগিছে? খুব বঢ়িয়া লাগিছে ন? ভাল লাগিছে আজি। মানে ৰাইজে একেবাৰে কৈছো নহয়, জংঘলত য'ত নাযায় মহৰ কামোৰ তাত যায় শুই আছে। গছে বাঁহে গছৰ তলত বহি মানে আড্ডা মাৰি আছে, কামবোৰ কৰিবতো নোৱাৰে গৰমত। আৰু ফোন কৰিলে কি কয়, লাইন মানে মেইন লাইন বেয়া কৰে নে? ফোন কৰিলে সদায় ক'ব মেইন লাইন বেয়া। আমিতো ভাল কৰিব নোৱাৰোঁ, তাৰমানে ভাল কৰিব পৰা মানুহখিনিও ভাল নকৰে। কিন্তু মাহিলী যিটো দৰমহা বা হেৰি বিলটোত বা 1 নয়া পইচা হেৰফেৰ নাই, বছ উঠাই লৈ গুচি যায়। এনেকুৱা গৰমত মানুহক যে যি জ্বালা কালা খুৱাইছে, এই অত্যপ্য গৰমত গোটেই ৰাতিটো দিনটো কাৰেণ্ট নাই। এতিয়াতো এইবাৰ যদি মানে এতিয়াতো আপোনাৰ ধৰক এতিয়া 20 তাৰিখ হৈ গ'ল, আজি 20 তাৰিখ হৈ গ'ল, 1 তাৰিখেতো পৰা বিল দিব আহিব। বিল দিব আহিলে আপোনাৰ বিল দিবনে এইবাৰ? উপায় নাই, চৰকাৰ ৰীতি নীতি দিবই লাগিব। কিন্তু এটাই কথা, নিদিওঁ বুলি ক'লে সেইটো আকৌ টেক্স লাগি যাব না। সিহঁতে টেক্সটো কাটিবই, কিন্তু লাইন নিদিয়ে। এতিয়া লাইনটো নোহোৱাৰ কাৰণে মানে সিহঁতে টেক্সটো যে কাটি দিম, সেই তাৰ পৰা যে টেক্স সেইটো নকয় নহয়। এতিয়া যোৱা ৰাতি আৰু আজি যিটো মানে সেই কাৰেণ্টৰ যি লুকাভাকু, যোৱা ৰাতিটো কাৰেণ্টৰ যি লুকাভাকু, আৰু যিটো সময়ত কাৰেণ্ট আহিছিলে সেইটো সময়তো কাৰেণ্টটো যে আহিছিলে, বিদ্যুৎ আহিছিলে, এই বিদ্যুৎ অহাৰ সময়ত মানে ফেনখন যে মানে লাহি কঁকাল দি ঘূৰে ফেন, তাতকৈ মানে বিদ্যুৎ নিদিয়াই ভাল আছিলে। যেনেকে ফেনখন লাইন আহোঁতে ঘূৰিছে, হাতে ঘূৰে তাত থাকি বেছি হাৱাহে আহিব। যিটো ষ্টাইলত ফেনখন ঘূৰে, হাতে যদি ঘূৰাই তাতকৈ বেছিহে হেৰি লাগিব। কিন্তু আজিতো যোৱাকালিতকৈ আজিতো অত্যপ্য গৰম দিছে। অত্যপ্য গৰম, আৰু কেইদিনলৈ দিয়ে ঠিক নাই। এই গৰমত যে কাৰেণ্ট নাই, আজি গোটেই দিনটো কাৰেণ্ট নাই লাহৰীঘাটত। গোটেই দিনটো নাই। সিহঁতে মানে ক'ত খানা খাব গৈছে নেকি আৰু, বনভোজ তেনেকুৱাই হ'ব। পাব্লিকে মৰিলে মৰক আৰু, কিন্তু বনভোজ খাইছে, চৰকাৰৰ দৰমহা পাব, টকা পাব, সেয়াই আজাদী কৰিব। আৰু যি অলপ কাৰেণ্ট থাকে, সেই কাৰেণ্টত ফেনখনে যেন আমাৰ লাহৰী নাচনীয়ে কঁকাল ঘূৰা দি মিহিকৈ ঘূৰাই থাকে, এনেকুৱা কাৰেণ্টৰ ভল্টেজ থাকে। আৰু আজি বিশেষকৈ আজি মই ক্ষোভত ফাটি পৰিছোঁ। অকল মই ক্ষোভত ফাটি পৰা নাই, আমাৰ লাহৰীঘাটৰ বাসী সকলোৱে ক্ষোভত ভাগি পৰিছে। কিন্তু সকলোৱে নিজৰ মতামত প্ৰকাশ কৰিব নোৱাৰে। আৰু গতিকে মই এই ভিডিঅ' আকাৰে আমাৰ লাহৰীঘাটৰ সমস্যাৰ বিষয়ে মই জনাব বিচাৰিছোঁ, যাতে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যে বিভাগীয় কৰ্তৃপক্ষৰ যিটো আমাৰ বিদ্যুৎ বিভাগৰ মন্ত্ৰী, তেখেতৰ দৃষ্টিগোচৰ হয়। এই অসমত যি অত্যপ্য গৰমে দহিছে ৰাইজক, জ্বলা কলা খুৱাইছে, যি অত্যপ্য গৰমত থাকিব পৰা নাই। আৰু আজি যি অত্যপ্য গৰম দিছে, এই গৰমত এই ভাল খবৰটো আপোনালোকক জনাব বিচাৰিছোঁ। আজি পুৱাৰ পৰা ধৰি বৰ্তমান 4 বাজি পাৰ হৈ গৈছে, এই মুহূৰ্তলৈকে কাৰেণ্ট নাই। বিদ্যুৎ কিহৰ কাৰণে অহা নাই, এই কথাৰ বাবে ফোন কৰিলে যিটো আমাৰ লাহৰীঘাটৰ বিদ্যুৎ বিভাগ আছে, সেই বিদ্যুৎ বিভাগটো এটা ফোন নাম্বাৰতো ফোন নালাগে, চব মোবাইল ছুইচ অফ বিজি।
কিহৰ কাৰণে তেওঁলোকে যদি কিবা এটা প্ৰব্লেম হৈছে বা আপোনালোকে ক'ব লাগে যে আপোনালোকে আধা ঘণ্টা বা 10 মিনিট ধৈৰ্য ধৰক আমি ব্যৱস্থা কৰি আছোঁ কিন্তু তেওঁলোকৰ পাব্লিকৰ প্ৰতি কোনো ৰেছপণ্ডেই নাই আৰু উপায়ন্ত হৈ যিসকল ফৰ্থ গেটৰ ধৰক যিসকলে লাইনত কাম কৰে কাৰেণ্টৰ কথা ক'লে তেওঁলোকে এটা কথাই কয় ছাইড বেয়া মেইন লাইন বেয়া আৰু মেইন লাইন সকলো সময়তে বেয়াই যদি হৈ থাকে সেই মেইন লাইন মেৰামতি ভালকৈ কিয় নকৰে চাওক এই অত্যব্য গৰমত গোটেই দিনটো কাৰেণ্ট নাই এই আপোনালোকৰ ফালে নিশ্চয় কাৰেণ্ট আছে চাগে মই লাহৰীঘাটৰ কথা কৈছোঁ লাহৰীঘাটৰ যিটো কাৰেণ্টৰ লুকাভাকু এই অত্যব্য গৰমত মানুহ থাকিব পৰা নাই মানুহ শুব পৰা নাই কিন্তু গোটেই দিনটো সাৰা দিনটো কাৰেণ্ট নাই লাহৰীঘাটৰবাসী ৰাইজ আপোনালোকক সকলোকে অনুৰোধ জনাওঁ আপোনালোকে এই লাহৰীঘাটৰ বিদ্যুৎ কৰ্তন কৰি প্ৰতি ঘৰে একোটা চ'লাৰ লওক চ'লাৰ দ্বাৰা ফেন কাৰেণ্ট আদি ব্যৱস্থা কৰক অত্যব্য গৰমত সাৰা দিনটো কাৰেণ্ট নাই আৰু বিলটো কিন্তু সময়মতে ক্লিয়াৰ দিবই লাগিব গতিকে আপোনালোকক অনুৰোধ জনাওঁ এই বিদ্যুৎ কাটি এখনকৈ চ'লাৰ লওক গতিকে আজি এইটো চেকতে মই ধন্যবাদ দিম আমাৰ লাহৰীঘাটৰ যিটো বিদ্যুৎ বিভাগ আছে এই বিদ্যুৎ বিভাগটোক মই ধন্যবাদ দিবলৈ নাপাহৰিম থেংক ইউ গুড ছাৰ্ভিচ দিছে আপোনালোকে খুব ভাল ছাৰ্ভিচ দিছে সুন্দৰ ছাৰ্ভিচ দিছে এনেদৰে ছাৰ্ভিচ সদায় দি থাকিব গৰম যিমান পৰিব সিমান কাৰেণ্টৰ ছাৰ্ভিচ যাতে এনেদৰে আপোনালোকে দিয়ে